হাই হেল্ল' বন্ধু বান্ধৱসকল, আপোনালোকে নিশ্চয় ভালে আছা, ভালে থাকে কামনা কৰোঁ। আজি এটা বিশেষ কাৰণত আহিছিলোঁ ৰাংচাপাৰা গাঁৱত। আহিছে যেতিয়া ইয়াতে আপোনালোকক দুখাম বুলি কিনে এটা সৰুকৈ এটা ব্লগ বনাই লৈ যাম। কিমান দৰে ভালদৰে দেখুৱাব বাৰু চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া ব্লগ লাহে লাহে ভিডিঅ'টো আৰম্ভ কৰিবলৈ যাম। এতিয়া প্ৰথমতে ইয়াতে সোমাম। ইয়াত সোমাবলৈ 10 টকা টিকেট লাগে। আপোনালোকেও যদি আহে ইয়াতে এনেকুৱা ঘূৰি ঘূৰি সোমাব পাৰে। আৰু এনেকুৱা ঠাই বহুত জেগাত আছে, মানে ৰাংচাপাৰা বোলে আটাইতকৈ ধুনীয়া ঠাই। সেইকাৰণে অলপ ঘূৰি ঘূৰি আপোনালোকক কিমান ভালদৰে দেখুৱাব বাৰু চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আহক মোৰ পিছে পিছে। এনেকুৱা চাংঘৰ খিৰি ঘৰ আজিকালি দেখিবলৈ টান হয়। ৰাংচাপাৰা গাঁৱত আপোনালোকে যদি আহে এনেকুৱা খিৰি ঘৰ দেখিবলৈ পাব। আমি সৰু সৰুতে বহুত এনেকুৱা ঘৰ দেখিবলৈ পাইছিল, এতিয়া দেখিবলৈ বহুত টান। সেইকাৰণে আপোনালোকেও ৰাংচাপাৰা গাঁৱত এবাৰ হ'লেও আহিবলৈ চেষ্টা কৰিব। আৰু এই পিনে চাওক, ইমান ডিজাইন বনাই ৰাখিছে, চাবলৈ ভাল। আৰু এনেকুৱা দুপৰীয়া ঘৰত আপোনালোকে বন্ধু বান্ধৱীসকল, ইয়াতে যদি আপোনালোকে আহে এনেকুৱা চেলফি ল'বলৈ পাব। মানে এনেকুৱাত আহি চেলফি লোৱা বহুত আনন্দ। বেলেগ ঠাইবিলাক চাই চাই আমনি নালাগিব। আপোনালোকে আহিবলৈ চেষ্টা কৰিব ৰাংচাপাৰা গাঁৱত। বেছি দূৰো নহয়, এই গোৱালপাৰা পৰা মেইন টাউনৰ পৰা মোটামুটি 10-12 কিলোমিটাৰমান হ'ব। ইয়াৰ পৰা 7-8 কিলোমিটাৰমান হ'ব। ইয়াতে আমাৰতো লোকেল জেগা, আমি সদায় আহি ৰাংচাপাৰা গাঁৱটো ইমান আটাইতকৈ ক্লিন। আৰু ইয়াতে যদি আপোনালোকে ফুৰিবলৈ আহে, চিপছ পেকেট খালে এনেকুৱা ডাষ্টবিনত জাবৰবিলাক পেলাব লাগিব। ইমান চাফ চিকুণ কৰি ৰাখে। গতিকে আপোনালোকেও আহিলে এনেকুৱা ডাষ্টবিন ব্যৱহাৰ কৰিব, তেতিয়া আৰু আকৌ ভালকৈ ক্লিন কৰি থাকিব। আমি আৰু এটা নেক্সটত সোমাম। ইয়াতে কিমান দূৰ থাকি ইমান ঠাণ্ডাকৈ লাগিল, বাহিৰত ওলাবলৈ মন নকৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে আহিব ইয়াত।